মাইকী তলতীয়া, মাইকীৰ মেখেলা পিন্ধা, মাইকীৰ মতে চলা বা তই মতা নহয়, এই শব্দবোৰ আপোনালোকে কেতিয়াবা শুনিছেনে বাৰু? যদি আপোনালোকে শুনিছে বা এই শব্দবোৰৰ লগত পৰিচিত, তেতিয়াহ'লে আজি আপোনাৰ ভিডিঅ'টো আপুনি শেষলৈকে অকণমান শুনি যাব আৰু আপোনাৰ মন্তব্যটো দি থৈ যাব। কথা হ'ল কি, আজি ৰাষ্ট্ৰীয় নাৰী দিৱস। প্ৰথমতে যিমানখিনি নাৰী আছে সকলোকে আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই শব্দকেইটা, যিকেইটা শব্দ মই ক'লোঁ, এই শব্দকেইটা আপোনালোকে হয়তো সমাজত শুনিছে আৰু এনেকুৱা কেইটামান শব্দই বহুতৰে সংসাৰ ভাঙি আছে। কেনেকৈ ভাঙি আছে আপোনালোকৰ ক্ষেত্ৰতো হয়তো কেতিয়াবা এই শব্দটো আপোনালোকে মুখামুখি হৈছে বা এই শব্দষাৰৰ লগত কেতিয়াবা নিজকে ক'ৰবাত হয়তো আপোনাক বিন্ধিছে, হয়তো আপুনি সেই শব্দকেইটা শুনি কেতিয়াবা নিজক চেঞ্জ কৰিছে বা কেতিয়াবা চেঞ্জ কৰা নাই। আচলতে আমাৰ চাৰিওফালে যেতিয়া সমাজ এখন আমি দেখি থাকোঁ, বৰ্তমান সময়লৈকে আমি যিমানখিনি মানুহৰ লগত লগ পাইছোঁ বা দেখা পাইছোঁ, বেছিভাগ ক্ষেত্ৰত এই শব্দকেইটা মই বাৰে বাৰে শুনো আৰু শুনাৰ পিছত নিজৰ বিবেকে কিছুমান কথা কয়। আজি সেইকাৰণে আপোনালোকৰ লগত পাতিবলৈ আহিলোঁ। আপোনালোকৰ মন্তব্যনো কেনেকুৱা বা মোৰ মতৰ লগত আপোনালোকৰ মিলে নে নিমিলে আপোনালোকে নিশ্চয় ক'ব। কথা হ'ল কি, যেতিয়া আমাৰ সমাজখনত যিটো পুৰুষ, এই পুৰুষৰ ডেফিনেশ্যনটো অলপ বেলেগ ধৰণৰ। মই প্ৰায় দেখোঁ, এইটো বাহিৰত হয় নে নাজানো, যে পুৰুষ মানেই আমাৰ সমাজখনত সেইজনকহে পুৰুষ বুলি কোৱা হয় যিজনে নিজৰ মানে হোমৰ ওচৰত যাক সাক্ষী কৰি বা যি ধৰ্মীয় কাম কাজ আছে, ৰীতি নীতিৰে আবদ্ধৰ মাজেৰে যিগৰাকীক নিজৰ জীৱনৰ সংগী কৰি লয়, সেইগৰাকীক যদি তেওঁ দমাই ৰাখিব নোৱাৰে বা তেওঁৰ মতে মানে পুৰুষৰ তলত ৰাখিব নোৱাৰে বা মাৰপিট নকৰে, তেতিয়াহ'লে এজন পুৰুষ নহয়। তেনেকুৱা আপোনালোকে শুনিছেনে যে আপুনি যদি আহে একেবাৰে ফ্ৰীডমলি যদি এৰি দিয়ে তেওঁক, তেতিয়াহ'লে আপোনালোকক কয় তই মতা নহয়, তই শাসন কৰিব পৰা নাই, আমুক আমুক। সেইখিনি চাগে আপোনালোকে নিশ্চয় শুনিছে। সমস্যাটো আহে তেতিয়া যেতিয়া কোনোবা এজন ল'ৰাই যুগ্ম জীৱনৰ আৰম্ভণি কৰে আৰু এই আৰম্ভণি কালছোৱাত তেখেতে সঠিকভাৱে নিজৰ জীৱনৰ মানে বাটটোত নিজৰ সহধৰ্মিনীৰ সৈতে বা জীৱন সংগীৰ সৈতে আগুৱাই যাব বিচাৰে আৰু আগুৱাই যাব বিচাৰোঁতেই তেওঁ কি কৰে, সহায় সহযোগ কৰে নিজৰ পত্নীক। তাৰপিছতে যেতিয়া সহায় সহযোগ কৰে, কাপোৰকেইটা ধুই দিয়া বা লগত সহায় কৰি দিয়া, কিবা এটা খানা বনাই দিয়া, এইবোৰত সহায় কৰি দিয়ে। তাৰপিছত যেতিয়া এই কথাটো ওচৰ চুবুৰীয়া বা সমাজখনৰ কাৰোবাৰ দৃষ্টিগোচৰ হয়, যিসকল নিগেটিভ মাইণ্ডৰ মানুহ আছে, সিহঁতে এনেকুৱা ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰে যে তই কি কৰি আছ, তই মাইকী কাম কৰি আছ, তই মাইকী তলতীয়া নেকি। তাৰপিছত লাহে লাহে তাৰ মনত বেলেগ ধৰণে প্ৰশ্ন এটা উদয় হয় যে সঁচাকৈ মই এইবোৰ কাম কৰি আছোঁ নি, মই মাইকী তলতীয়া হৈছোঁ নেকি। তেনেকুৱা কাম কৰি তাৰপিছত তেওঁ লাহে লাহে কি কৰিবলৈ ধৰে, নিজৰ পত্নীৰ ওপৰত মানে মাৰ ধৰ কৰিবলৈ ধৰে, হেল্প নকৰা হৈ যায়। তাৰপিছত দেখিব লগৰ কোনোবাই এনেকৈ কৈ দিয়ে যে মাইকীক সদায় তলত ৰাখিবি, শাসন কৰিবি। সেইবোৰ কৰিবলৈ যাওঁতে কোনোবাই হয়তো মদ্যপান কৰি আহি নিজৰ জীৱন সংগীক হয়তো অত্যাচাৰ কৰে। অত্যাচাৰৰ বলি হৈ তেওঁলোকৰ যিখন সুন্দৰ সংসাৰৰ সপোন দেখিছিলে, সেই সংসাৰখন ভাগি চূৰ্ণাকৃত হৈ যায়। আৰু তেতিয়া কিন্তু সেই সমাজৰ সেইসকল লোক কেতিয়াও নাহে যে তোৰ সংসাৰখন ভাগি গ'ল, আমি আকৌ তোক মানে এনেকুৱা ভাল কৰি দিছোঁ। সেইকাৰণে সমাজ সকলোকে লাগে। এই শব্দকেইষাৰে বাৰে বাৰে বহুতৰে সংসাৰ ভাঙি আছে। মই ভাবিছোঁ নাৰী দিৱসত নাৰীসকলক যদি কোনোবা পুৰুষে নিজৰ পুৰুষত্ব দেখুৱাব মন আছে, যদি তেওঁ নিজকে মতা বুলি দেখুৱাব মন আছে, তেতিয়াহ'লে মই ভাবোঁ যে সঠিক অৰ্থত এগৰাকী নাৰীক নিজৰ মৰ্যাদা বা নিজৰ লগতে তেওঁৰ লগত যাতে জীৱনটো আগবাঢ়ি যোৱাটোহে আচলতে এজন পুৰুষৰ কাম। সেইটোৱে হ'ব লাগে আৰু তেতিয়া তেওঁৰ সংসাৰখন ধুনীয়াকৈ চলে। এটা কথা মন কৰিব লাগে সকলোৱে যে নিজৰ সংসাৰখন নিজৰ, সমাজখন ভাল, কিন্তু সমাজৰ প্ৰত্যেকটো কথাই আপোনাৰ সংসাৰখন ভাল কৰি দিব নোৱাৰে। সেইকাৰণে সমাজৰ প্ৰত্যেকটো কথাই যে আপুনি গ্ৰহণযোগ্য, এই কথাটো কেতিয়াও ভাবিব নালাগে। কাৰণ সমাজত এনেকুৱা নেতিবাচক কথাৰে বেছিভাগ মানে আমি পয়োভৰ দেখিবলৈ পোৱা যায়। বহুত নেতিবাচক কথাৰে মানে চলি আছে, যিখনেই কথা হয়তো কোনো যুক্তিযুক্ততা নাই, কিন্তু আগতে নাছিলে কাৰণে এতিয়া মানুহে কৰি দিলে সেইটো ওলোটাকে ভাবে। আগতে মানুহে সাধাৰণতে কি, মতা মানুহখিনিয়ে সেই কামখিনিত আচলতে কাম কৰিবলৈ সময় পোৱা নাছিলে কাৰণে কৰা নাছিলে। আগৰ মানুহখিনিয়ে বহুতেই তেতিয়াৰ পৰা এনেকুৱা ধৰি ল'লে যে মানুহে নকৰে, মতা মানুহে আমুক কামটো নকৰি, তেতিয়া সেইটো কৰিলে তেওঁ মাইকী তলতীয়া হৈ যায়। সেইটো নহয়। আপুনি জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত আপোনাৰ জীৱন সংগীৰ লগতহে যাব। আপুনি প্ৰত্যেকটো মুহূৰ্ত আগুৱাব যদি বিচাৰে, তেতিয়াহ'লে আপোনাক সুখে দুখে সংগী দিব সেইগৰাকীয়ে। আৰু সেইগৰাকীৰ ওপৰত আপুনি অকণমান এনেকুৱা দি আহি মতা ফালি সেনেকৈ মতা হোৱাতকৈ মতা নোহোৱাটো বহুত গুণে লাভ বুলি মই ভাবোঁ। আৰু এই শব্দবোৰে আমি সমাজখনৰ যিটো বাৰ্তা গৈ আছে যে কাৰোবাৰ কাম সহায় কৰি দিয়াটো, কিবা কৰি দিয়াটো মাইকী তলতীয়া নুবুজে। সেইটো যিসকলে বুজাই আছে বুলি ভাবে। আৰু আটাইতকৈ বিশেষ কথা, যিসকলে কয় যে তই এইখিনি কাম কেলে কৰি আছ, তই মাইকী তলতীয়া নে, তেওঁলোকৰ ঘৰখন চাব, তেওঁলোকে কিন্তু তেওঁলোকৰ সহধৰ্মিনীক সহায় কৰি তেওঁলোকৰ সংসাৰখন ধুনীয়াকৈ চলাই থাকে।
কিন্তু আনক সেইটো হ'বলৈ নিদিয়ে। এইবোৰ মই দৃষ্টিগোচৰ হৈছে কাৰণে কথাখিনি ক'ব বিচাৰিছোঁ, যিহেতু এই কামখিনি আমাৰ সমাজত হৈ আছে। সেইকাৰণে আমি নাৰী দিৱস বা আমি শক্তি পূজা বা নাৰী পূজা এনেকুৱা ধৰণৰ আমাৰ হিন্দু ধৰ্মত বা ইছলাম ধৰ্মত য'তেই নহওক নাৰীক সদায় ওপৰত মৰ্যাদা দিয়া হয়, কেৱল মাত্ৰ দেৱী মানে পূজা ওচৰত ভক্তিভাৱত। কিন্তু প্ৰকৃতাৰ্থত আমাৰ নাৰীক আমাৰ পুৰুষে এতিয়াও এইখন সমাজতো সেইটো ভক্তিৰ দৃষ্টিৰে চাব পৰা নাই, আৰু চাব নোৱাৰাৰ ফলত কিন্তু লোকচান আনৰ হোৱা নাই, লোকচান হৈছে নিজৰ ঘৰখন, শেষ হৈছে নিজৰ সংসাৰখন। যদি আপোনাক কয় আপুনি মাইকী তলতীয়া, তেনেকুৱা মাইকী তলতীয়া 10 বাৰ হওক, আপুনি কওক মই তেনেকুৱা 10 বাৰ মাইকী তলতীয়া, যদি মোৰ জীৱনসংগী সুখত আছে, মই যদি তেখেতৰ কামটো হাত ধৰি দিলত যদি তেখেতে অকণমান সুখ পাইছে, তেওঁ যদি মোৰ সংসাৰখন যদি সুখত আছে, তেতিয়াহ'লে মই তেনেকুৱা মাইকী তলতীয়া হ'বলৈ মই 1000 বাৰ প্ৰস্তুত আছোঁ। নহ'লবা এদিনাখনি আপোনাৰ সংসাৰখন যেতিয়া ভাগি চুৰমাৰ হৈ যাব, তেতিয়া সেইসকলে আপোনাক হয়তো তেতিয়াও ওলোটাকৈ ক'ব। আপুনি সমাজখনৰ দুটা ৰুল চাব, আপুনি যেতিয়া কাম কৰি দিব তেতিয়া আপোনাক ক'ব মাইকী তলতীয়া, আৰু আপুনি যেতিয়া কাম নকৰিব, নকৰাৰ ফলত আপোনাৰ স্বামী স্ত্ৰীৰ মাজত অকণমান সংঘাত হয়, আৰু সংঘাত হৈ যেতিয়া আপোনাৰ সংসাৰখন অকণমান চেদেলি ভেদেলি হ'ব, তেতিয়া সমাজে আকৌ প্ৰশ্ন এটা কৰিব যে তই নিজৰ মাইকীজনীক সুখত ৰাখিব পৰা নাই, তই মতা নহয়। তেতিয়াও মতা নহয়, এতিয়াও মতা নহয়, আচলতে মতা নহয়েই, মানে তেওঁলোকেই মতা। সেইকাৰণে আপুনি আনৰ কথাত লাগি পেলাই, আনৰ কথা শুনি নিজৰ আটাইতকৈ যাক লৈ পেলাই সপোন দেখিছে, যাক লৈ আপুনি জীৱনটো আগুৱাব বিচাৰিছে, সেইজনক কেতিয়াও আনৰ কথা মতে কিন্তু দুখ দিবলৈ নাযাব। হাতে কামে একেলগে সহায় কৰক, একেলগে আগুৱাই যাওক। সেইটোৱে আচলতে প্ৰকৃততে যদি হৈ থাকে আপোনাৰ জীৱনটো খুব সুন্দৰ আৰু হ'ব বুলি আমি ভাবোঁ। এই কিছুমান পৰম্পৰা, কিছুমান কথা বাৰ্তা, কিছুমান মানে এই পৌৰাণিক যিখিনি কথা, এই কথাখিনিয়ে কিন্তু নতুন প্ৰজন্মটোক শেষ কৰিবলৈ চাই আছে। সেইকাৰণে নতুন প্ৰজন্মই বেলেগকৈ ভাবে, আৰু ভবাৰ পাছতো আকৌ পুৰণি কিছুমান ৰীতি নীতি তেওঁলোকৰ মাজত সোমোৱাই দিয়ে। সেইখিনি আচলতে ৰীতি নীতি নহয়, নিজৰ সংসাৰখন সুন্দৰকৈ ৰখাটোহে এটা ধৰ্ম, সেইটোহে ভাল কথা। সেইকাৰণে কিছুমান কথা কৈ মদ খাই নিজৰ মানে যি স্ত্ৰীগৰাকী আছে তেওঁক অশান্তি দি, নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনাৰ ক্ষেত্ৰত ব্যাঘাত দি, সেই মতা হোৱাতকৈ, তেনেকুৱা মতা হোৱাতকৈ একেবাৰে মানে একো নোহোৱাই ভাল। সেইটো মতাৰ প্ৰয়োজন নাই এইখন সমাজত। আৰু তেনেকুৱা মতা যেতিয়ালৈকে জীয়াই থাকিব, সমাজখন কেতিয়াও সুস্থিৰ নহয়। তেতিয়ালৈকে এই নাৰীসকল কেতিয়াও মানে ছেফ নহয়, কেতিয়াও তেওঁলোকে সুখত এটা প্ৰাণ খুলি হাঁহিব নোৱাৰে। আপুনি যেতিয়া বিপদত পৰিব, মনত ৰাখিব, আপুনি যেতিয়া বিপদত পৰিব, আপোনাৰ সেই কাপোৰ ধুই দিয়া, আপুনি যদি খুব বেমাৰত পৰি যায়, আপোনাৰ কাপোৰ কানি কোনে ধুব? আপোনাৰতো স্ত্ৰীগৰাকীয়ে ধুব, আপোনাৰ মানে পত্নীগৰাকীয়ে ধুব। তেতিয়াহ'লে তেওঁ যেতিয়া অসুবিধা হয়, তেওঁ যেতিয়া কিবা এটা হয়, তেওঁক আপুনি হাতে কামে লাগি পেলাই যদি সহায় কৰি দিয়ে, আপোনাৰ কিনো যাব? তেনেকুৱা মতা হ'ব কিয় বিচাৰে? এই সমাজখনত আমাৰ বহুত ল'ৰা দেখিছোঁ তেনেকুৱা মতা হ'ব বিচাৰে, যে মই মোৰ পত্নীক একদম কথাই ক'ব নিদিওঁ। তেনেকুৱা আমি বাটত কিছুমান শব্দ শুনো, এনেকুৱা শব্দ যে এনেকৈ কয় যে ই মোৰগৰাকীক মই একেবাৰে কথা ক'ব নিদিওঁ, মোৰ মতে চলিব লাগিব। আৰে তেনেকুৱা চলা কি দৰকাৰ? তেওঁ যদি মনৰ সুখ দুখবোৰ আপোনাৰ আগত ক'বই নোৱাৰে একেবাৰে প্ৰাণ খুলি, আপোনালৈ যদি ভয়ে কৰি থাকে, তেতিয়া সেইখন সংসাৰ কেনেকৈ হ'ল? সুন্দৰকৈ জীৱনটো অতিবাহিত কৰক। সমাজৰ প্ৰতিটো কাম আপোনালোকে আওকাণ কৰিবলৈ কোৱা নাই, তেওঁলোকৰ কথাবোৰ শুনক, কিন্তু বিশ্লেষণ ইয়াৰ পৰা কৰক যে আপোনাৰ প্ৰথম আপুনি, তাৰপিছত আপোনাৰ পত্নী, তাৰপিছত আপোনাৰ প্ৰথম মা দেউতা, ঘৰখন, ককাই ভাই, এই সকলোখিনি আপোনাৰ। এইখিনিক লৈ পেলাই কেতিয়াবা আনৰ কথা মতে আপোনাৰ ঘৰখন শেষ কৰি নিদিব, কাৰণ আপুনি আপোনাৰ ঘৰখন যেতিয়া শেষ কৰি দিব, আনে ৰংহে চাব, কেতিয়াও আপোনাক সান্তনা দিবলৈ নাহে, কেতিয়াও প্ৰব্লেমটো ছল্ভ কৰিবলৈ নাহে। এগৰাকী ছোৱালীয়ে কিমান ছেক্ৰিফাইচ কৰে এজন পুৰুষৰ বাবে, সেইটো কথা আমি স্বীকাৰ কৰিব লাগে, প্ৰত্যেকজন পুৰুষে কৰিব লাগে। নিজৰ জন্ম দিয়া মাতৃগৰাকীক সেইখন ঘৰত এৰি থৈ আহে, বা নিজৰ আত্মীয় কুটুম, দাদা বাইদেউ ভণ্টি সকলোকে এৰি থৈ আহে, যিসকলে তেওঁক আটাইতকৈ জীৱনৰ বেছি মৰম কৰিছিল। তেতিয়াহ'লে আপোনাক কিমান ভাল পাই আহিছে, যা নিজৰ মাকৰ, নিজৰ ভনীয়েকৰ, নিজৰ দেউতাকৰ মৰমখিনি মানে এৰিও আপোনাৰ লগত আহিছে, যেতিয়া আপোনাক তেওঁলোকতকৈওতো আগত স্থান দিছে, তেতিয়াহ'লে পুৰুষজনে সেইগৰাকী নাৰীক কিয় স্থান দিব নোৱাৰে? আপুনি যদি সেই নাৰীগৰাকীৰ পিতৃ মাতৃতকৈ আপোনাৰ মৰমটো কমি যায়, তেতিয়াহ'লে তেওঁৰ মনত দুখ পাবই। সেইকাৰণে প্ৰত্যেকজন পুৰুষৰ দায়িত্ব যে তেওঁ নিজৰ পত্নীগৰাকীক, সেই পত্নীগৰাকীৰ ঘৰত যিমান মৰম পাইছিল তাতকৈ অন্ততঃ বেছি মৰম দিয়ক, তেতিয়া হয়তো আপোনাক আঁকোৱালি ল'ব। আমাৰ ছবিখন ওলোটা হয় বহুতৰে ক্ষেত্ৰত, মই সকলোৰে ক্ষেত্ৰত কোৱা নাই, কিন্তু মই সমাজত শুনা কথা দুটা এটাহে কৈছোঁ। বৰঞ্চ তেওঁ আহে, 2 দিন 3 দিন ৰয়, মৰম দিয়াটো বাদেই কথা,
অকণমান কমকৈ মৰম দিলেও বেলেগ কথা, মৰমটো বাদেই দিয়ক, 2-3 দিন যোৱাৰ পাছতে এইটো কৰিলে আৰু ধাপ ধাপ। আমি কিয় পঢ়িছোঁ, আমি ইমান শাস্ত্ৰ ধৰ্মৰ কথা পঢ়োঁ, আমি নাজানো বাৰু ইমান শাস্ত্ৰৰ কথা, কিন্তু আমি সকলোৱে কয় ৰাৱণে সীতাক হৰণ কৰিছিলে, মানে অত্যাচাৰ কৰিছিল, সেইটো সকলোৱে জানে। তাৰপিছতো কিন্তু আমাৰ নিজৰ ঘৰবোৰত প্ৰত্যেকজন ৰাৱণ হয়। আমি আনৰ ওপৰত কিয় মানে এনেকৈ পৰিছোঁ যে অত্যাচাৰ, এইবোৰ বন্ধ হওক। আচলতে সমিল মিলেৰে সমাধান, কেতিয়াবা মানুহৰ মাজত সংসাৰৰ মাজত কিবা কিবি সেইটো থাকিবই, সেইটো নাথাকিলে জীৱনটোৰ মানে চখটো ক'ত থাকিব। কিন্তু সেইটোক আপুনি এনেকৈ মদ খাই কিবা কৰি গালি গালাজ পাৰি সমাধান কৰাতকৈ, সমাধানটো নহয় তেতিয়া, তাতকৈ ভালকৈ দুইজনে সমিল মিলেৰে বহি যদি কথাবোৰৰ সমাধান উলিয়াব পাৰে তেতিয়া খুব সুন্দৰ হয় বুলি মই ভাবোঁ। বহুতো ঘৰ দেখিছোঁ তেনেকৈ শেষ হৈছে। ঘৰবোৰ শেষ হ'বলৈ নিদিয়ক, ঘৰবোৰ সাজিবলৈ চাওক সকলোৱে। সুন্দৰ ঘৰ হওক, ডাঙৰ টিন পাতৰ বা ৱালৰ ঘৰ নহয়, এখন মৰমৰ ঘৰ সকলোৰে হওক, তেতিয়া সমাজখন সুন্দৰ হ'ব, আমাৰ সমাজবোৰ সুন্দৰ হ'ব। আৰু আমাৰ সমাজবোৰ সুন্দৰ হ'লে এই চিন্তাধাৰাবোৰ, যিবোৰ চিন্তাধাৰা আমি কৰি আছিলোঁ, আমাৰ প্ৰজন্মটোৰ দায়িত্ব যে এনেকুৱা চিন্তাধাৰা আমি নতুনকৈ কৰা ভাল। সেই আগৰ কিছুমান চিন্তাধাৰা আমি এৰিব হ'ল, আৰু এৰি দিলে এসময়ত নতুন এখন সমাজে, নতুন প্ৰজন্মতে ধুনীয়া এটা বাৰ্তা পাব। সকলোৱে এৰি দিব হ'ল। এই কোনোবা এজন ল'ৰাই যদি কাৰো নিজৰ পত্নীগৰাকীৰ লগত গৈছে, অকণমান সহায় কৰিছে, তেওঁ কাপোৰ কানি ধুইছে, আমি তেখেতক এই কথাষাৰ কোৱা কেতিয়াও মানে ভাল কথা নহয়। যদি আমাৰ সভ্য সমাজৰ সভ্য নাগৰিক হিচাপে আমি এইষাৰ কথা তেওঁক কৈছোঁ যে তুমি মাইকী তলতে, তেতিয়া আমি এখন বেয়া সমাজ গঢ় দিয়াত কিন্তু আমাৰ প্ৰত্যেকজনৰ অকণমান অৱদান হৈ গ'ল। তাতকৈ আমি তেখেতক ক'বহে লাগে তুমি বৰ ভাল কাম কৰিছা, তুমি নিজৰ সংসাৰখন খুব সুন্দৰ কৰি ৰাখিছা। আৰু প্ৰত্যেকখন ঘৰ যেতিয়া সুন্দৰ হ'ব, সমাজখনো সুন্দৰ হ'ব। আজি নাৰী দিৱসত প্ৰত্যেকগৰাকী নাৰীলৈ আমাৰ প্ৰণাম জ্ঞাপন কৰিছোঁ। তেওঁলোকেও যাতে পুৰুষসকলক বুজি পাওক, পুৰুষসকলেও নাৰীসকলক বুজি পাওক, এখন সুন্দৰ সমাজ গঢ়ি উঠক, তাৰে কামনা কৰিছোঁ। ভিডিঅ'টো যদি আপোনালোকে শ্বেয়াৰ কৰি দিব, যদি আপোনালোকৰ মতবোৰ মিলে মোৰ লগত। থেংক ইউ।